নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। পুনৰ আবেদন কৰি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 10 ছেপ্টেম্বৰৰ পৰা 14 লাখ লোকে 40 লাখ লোকে লাভ কৰিব অৰুণোদয়। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব এই 5টা জৰুৰী কাম। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনিত লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব এতিয়াৰ পৰা গাঁও সভাত। জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণপত্ৰ। গাঁও সভাত প্ৰমাণপত্ৰ জমা দি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ। অৰুণোদয় ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব আপোনাৰ 5টা ডাঙৰ কাম। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপোনাৰ গাঁও সভাত। আৰু জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। যিসকল লোকে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিবলগীয়া গাঁও সভাত। আৰু অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণপত্ৰ। আৰু গাঁও সভাত প্ৰমাণপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সৰু মানুহ সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টি নহয়। অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটো চলাই আছে কাৰণ সেয়া চলি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। সৰু মানুহ ডাঙৰ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টি নহয়। অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণে কংগ্ৰেছ পাৰ্টি চলি আছে। আৰু অসমৰ এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণে কংগ্ৰেছ পাৰ্টিটো চলি আছে। নহ'লে সাধাৰণ মানুহ কোনেও কংগ্ৰেছত ভোটেই নিদিয়ে। আৰু অসমৰ মুছলমানে ভোট নিদিওঁ বুলি ক'লে কংগ্ৰেছে এটাও ভোট নাপায়। আৰু অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণে চলি আছে বুলি মন্তব্য। যিদিনাখন মুছলমানখিনিয়ে নচলাই বুলি ভাবে সেইদিনাখনে নাইকিয়া হৈ পৰিব কংগ্ৰেছ। বাকী কোনো কংগ্ৰেছৰ সমৰ্থন নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। সৰু মানুহ ডাঙৰ ধৰণৰ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টি নহয়। অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণে চলি আছে বুলি মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰিব নোৱাৰিব এতিয়াৰ পৰা ৰোগীক। 22 জুনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ফোন নম্বৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰিব নোৱাৰিব এতিয়াৰ পৰা ৰোগীক। 22 জুনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ফোন নম্বৰ। অভিযোগ দিলে জেল যাব নাৰ্ছিং হোম কৰ্তৃপক্ষই। টকা নথকাৰ বাবে ৰোগীক অতিৰিক্ত দিন দিব লাগিব, বাধ্য কৰিব নোৱাৰিব। আৰু অভিযোগৰ বাবে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ। আৰু কোনো ব্যক্তিগত হাস্পাতালে এই কাম কৰিলে হেল্পলাইনত দিব পাৰিব অভিযোগ। আৰক্ষীয়ে গৈ উদ্ধাৰ কৰি লৈ আহিব ৰোগীক। আৰু একাংশ ব্যক্তিগত হাস্পাতালে নিজৰ খেয়ালকুচি মতে ক্ষমতাৰ অপব্যৱহাৰ কৰে। আৰু তেনে ব্যক্তিগত খণ্ডৰ হাস্পাতাল পৰিব এতিয়াৰ পৰা বিপদত। টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰি ৰাখিব নোৱাৰিব ৰোগীক। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটো। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদ কোনো কাৰণতে বন্ধ নহয়। বেদখলকাৰীৰ বিৰুদ্ধে অসমত উচ্ছেদ চলিবই। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ এক ডাঙৰ খবৰ। বেদখলকাৰীৰ বিৰুদ্ধে অসমত উচ্ছেদ চলিবই। উচ্ছেদ কোনো কাৰণতে বন্ধ নহয়। BGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল হ'লেই হ'ব এতিয়াৰ পৰা উচ্ছেদ। কোনো কাৰণতে BGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰিবলৈ দিয়া নহ'ব। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিও লাভ নাই। আৰু প্ৰতিবাদৰ বিৰোধিতা কৰা আমচুক লৈ ডাঙৰ মন্তব্য। আমচু মানে কি? আৰু দিল্লীত প্ৰতিবাদ কৰি কোনো লাভ নাই বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু দিল্লীত গ'লে চাবলগীয়া বহুতেই আছে, চাই আহিলে হ'ল। জামে মছজিদ, চান্দনী চক চাই আহিলেই হ'ল। আৰু আমচুৰ প্ৰতিবাদ আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।